মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছা। এই যিটো ভিডিঅ'টো ইম্পৰ্টেণ্ট হয়, যিবিলাক ছাত্ৰ-ছাত্ৰী নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম দিয়ে। ইয়াৰ পৰা যিকোনো তোমালোকে প্ৰশ্ন পোৱাৰ চান্স বহুতেই আছে। চ' লাষ্টলৈকে ভিডিঅ'টো চাবা আৰু ইয়াৰ উপৰি তোমালোকে জনা আছে যে ক্লাছ 2ৰ পৰা ক্লাছ 5লৈকে আৰু ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে ই বুক আৰু এই পৰীক্ষাটোৰ বাবে নোটছ প্ৰস্তুত কৰা হৈছে। ক্লাছ 2ৰ পৰা 5লৈকে 1ৰ প্ৰস্তুত কৰা হোৱা নাই। 2ৰ পৰা ক্লাছ 5লৈকে এই নোটবিলাক ক্ৰয় কৰিব পাৰিবা মাত্ৰ 29 টকাত 29 আৰু ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে, অৰ্থাৎ আমি গম পালো যে ক্লাছ 2ৰ পৰা 5লৈকে 29 টকা, ক্লাছ 6ৰ পৰা 10লৈকে মাত্ৰ 39 টকা পেমেন্ট কৰিয়ে তোমালোকে লাভ কৰিব পাৰিবা সম্পূৰ্ণ নোটছবিলাক, আগৰ কুৱেশ্যন পেপাৰ। চ' যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই নোটছখিনি ল'ব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত SMS কৰক যে মই ক্লাছ 2 বা 4 বা মই 8, মই ক্লাছ 8ৰ মোক ই বুক লাগে বা নোটছ লাগে, তেনেকুৱা SMS কৰিলে মই গম পাই যাম। এতিয়া আমি প্ৰশ্নখিনিলৈকে আহিছো যে অগ্নিকবি বুলি কাক কোৱা যায়? কমলাকান্ত ভট্টাচাৰ্য। অতীন্দ্ৰিয়তাবাদী কবি বুলি কোৱা হয় অতীন্দ্ৰিয়বাদী কবি নলিনীবালা দেৱী। অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মা। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী। অসম গৌৰৱ বুলি হেম বৰুৱাক জনা যায়। উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ। কথাশিল্পী আব্দুল মালিক। কবিতা কোঁৱৰ অন্বেশ্বৰ চেতিয়া ফুকন। কবিতা কোঁৱৰ। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। খৰিকাজয় কবি ভৱেন্দ্ৰনাথ ৰাজখোৱা। গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা। জ্ঞান মালিনীৰ কবি হৈছে মফিজুদ্দিন আহমেদ হাজৰিকা। জননায়ক দেৱেশ্বৰ শৰ্মা। ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা। দেশপ্ৰাণ লক্ষীধৰ শৰ্মা। তাৰপিছত দেশভক্ত বুলি জনা যায় তৰুৰাম ফুকন। ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱা। নটসূৰ্য ফণী শৰ্মা। নাট্য প্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱা। নিজৰাৰ কবি বুলি কোৱা হয় শৈলধৰ ৰাজখোৱা। পথাৰৰ কবি ৰাম গগৈ। পূৰ্ণিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰেম আৰু ৰদালিৰ কবি হীৰেণ ভট্টাচাৰ্য। পাপৰি কবি গণেশ গগৈ। ফুলনিৰ কবি পদ্মধৰ চলিহা। বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা। বন কোঁৱৰৰ কবি আনন্দী ৰাম দাস। বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা। বাগ্মীবৰ নীলমণি ফুকন। বিদ্ৰোহী কবি প্ৰসন্নলাল চৌধুৰী। বিহগী কবি ৰঘুনাথ চৌধুৰী। বীৰবালা কনকলতা। ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালা। মৰমী কবি বুলি জনা যায় দুৰ্গেশ্বৰ বৰ্মা। লুইত কোঁৱৰ বুলি জনা ৰুদ্ৰ বৰুৱা। লোকনায়ক অমিয় কুমাৰ দাস। লোকপ্ৰাণ মতিৰাম বৰা। লোকপ্ৰিয় গোপীনাথ বৰদলৈ। লোকবন্ধু ডাক্তৰ ভৱেনেশ্বৰ বৰুৱা। লৌহ মানৱ অৰ্থাৎ আইৰণ মেন বুলি জনা যায় বিষ্ণুৰাম মেধি। শেৱালি কবি ৰত্নকান্ত বৰকাকতি। আটাইখিনিতে ইম্পৰ্টেণ্ট চাব লাগিব। সুনীত কোঁৱৰ গজেন বৰুৱা। সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা। সাহিত্য ৰত্ন চন্দ্ৰধৰ বৰুৱা। সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱা। সেউজ কোঁৱৰ পৰাগধৰ চলিহা। ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। সুধাকণ্ঠ ডক্তৰ ভূপেন হাজৰিকা। সাহিত্যাৰ্থী লক্ষ্মীনাথ বেজবৰুৱা। ছাত্ৰ-ছাত্ৰীসকল এইখিনি ক্লাছ 2ৰ পৰা ক্লাছ 12লৈকে চাব পাৰিব। ইয়াত ক্লাছ 2ৰ পৰা ক্লাছ 5লৈকে যিখিনি আছে অলপ সহজ সেইখিনি চাব। সুধাকণ্ঠ, ৰূপ কোঁৱৰ এনেকুৱাকে চাব আৰু তাৰ ওপৰৰখিনিয়ে কিন্তু বাকী আটাইখিনি চাব লাগিব। ঠিক আছে, আশা কৰোঁ তোমালোকে ভাল পালা। এনেকুৱা ভিডিঅ' তোমালোকে পাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু নোটছখিনি লৈ ল'বা। বেছি পইচা নহয়, 29 টকা আৰু 39 টকা।